ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট নিউজ হেতু এটা মন্দিৰৰ ৰিলেটেড হয় বুধগয়া নামটো হয়তো শুনিছে আপুনি বুধগয়া মন্দিৰ বিহাৰৰ তো এতিয়া বিহাৰত এটা মন্দিৰ যোনটো আছে তাৰ ৰিলেটেড কিছুমান ডিসপিউট চলি আছে নিউজটো এনেকুৱা মানে কি বুদ্ধসকলৰো আছিলে তাত এতিয়া হিন্দু মানুহৰো মন্দিৰ হৈ গ'ল তো বুদ্ধ মানুহসকলে মানে অলপ হেতু বিৰোধিতা কৰি আছে মন্দিৰটোত আসলতে কাৰ বেছি মানে সত্তাধিকাৰী থাকিব লাগে হেতু লৈ তো আৰু হেখিনি কথা বাৰু নিউজটো চলি আছে আমি পৰীক্ষাৰ কাৰণে কি জানিব লাগে কওকচোন নিউজ যেতিয়া আমি নিউজটো পঢ়ো তাৰ হিষ্ট্ৰী কি আছিল পলিটি কি জড়িত হৈ আছে এক্ট কি আছে হেখিনি আমি পঢ়ো জিওগ্ৰাফি কি আছে তো প্ৰথম কথা মহাবোধি শ্ৰাইন ডিসপিউট বুধগয়াত আছে মকলুৱে ঠিক আছে তো আমি হিষ্ট্ৰীটো অলপ যদি পৌৰাণিক যুগলৈ ঘূৰি যাওঁ বুধগয়া while meditating under the bodhi tree ইয়াত বুদ্ধি গছ কিছুমান আছিল তাতে প্ৰিন্স সিদ্ধাৰ্থ তেখেতে বুদ্ধ মানে এতিয়া সক বুদ্ধ ধৰ্মৰ যোন প্ৰতিষ্ঠাপক বুদ্ধদেৱ তেখেতে প্ৰিন্স আগতে সিদ্ধাৰ্থ নাম আছিল তো ইয়াত তেওঁলোকে বিশ্বাস কৰে যে এই বুদ্ধি গছডালৰ তলতে তেখেতে মানে প্ৰিন্স সিদ্ধাৰ্থৰ পৰা বুদ্ধ হৈছিল 589 BC তাৰপিছত যদি আমি মন্দিৰ কেতিয়া বনাইছিল প্ৰথম যেতিয়া ৰজা আছিল অশোক ৰজা তেখেতে বুধগয়াত এটা মন্দিৰ বনাইছিল 3rd সেঞ্চুৰীতে হেতু ঠিক আছে হে বুধগয়াত যেতিয়া মন্দিৰটো বনালে হেতু বুদ্ধিষ্ট ৰিলিজিয়াছ সেন্টাৰ হিচাপে বনাইছিল কিন্তু পাল বংশৰ লৈকে ঠিক আছে পাল বংশ প্ৰতিষ্ঠা হোৱা লাগে হেতু মানে বুদ্ধসকলৰ উপাসনা কৰা জায়গা আছিল অশোক ৰজাই বনাইছিল প্ৰথম তাৰোপৰি এই মহাবোধি যোনটো টেম্পল আছে হেতু ইউনেস্কোয়ে ওয়াৰ্ল্ড হেৰিটেজ সাইট টেগো দিছিল 2002 চনত ইম্পৰ্টেন্ট মনত ৰাখিব আমাৰ যদি অসমত ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট কেটা আছে মই বাৰে বাৰে কৈ থাকো কি আছে কাজিৰঙা তাৰপিছত মানস নেশনেল পাৰ্ক আৰু ৰিসেন্টলি কি হৈছে চৰাইদেউ মিউজিয়াম ময়দান তাৰ পিছত কি হ'ল তেতিয়ালৈকেতো বুদ্ধসকলৰে আছিল হেতু তাৰ পিছত এদিন কি হ'ল হিন্দু এগৰাকী সন্ন্যাসী আহিলে নামটো আছিল মহান ঘমণ্ডিগিৰি 1590 খ্ৰীষ্টাব্দ মানত তেতিয়া মানে গয়াত আহিলে বিহাৰৰ আৰু তেখেতে তাতে সাইডতে বুদ্ধ গয়া মঠ বুলি এটা হিন্দু মনেষ্ট্ৰি খুলি দিলে নামটো আছিল বুদ্ধ গয়া মঠ কাৰণ আমি এতিয়া হিন্দু সকলে কিন্তু মানে বুদ্ধ ধৰ্মটো যে বুদ্ধক মানে ভগৱান কৃষ্ণ বিষ্ণুৰ মানে নৱতম অৱতাৰ বুলি ভাবে এটো কাৰণে তেওঁ মানে এই হিন্দু মন্দিৰটো তাতে খুলিছিল নামটো আছিল বুদ্ধ গয়া মঠ কোনে খুলিছিল মহন্ত ঘমণ্ডিগিৰি তো তেতিয়াৰ পৰা মানে ডিসপিউট আৰম্ভ হৈ গল কাৰণ সাইডত মন্দিৰো হৈ গল ইফালে বুদ্ধসকলে আগৰ পৰাই তাত পূজা অৰ্চনা কৰি আহিছে তো তেতিয়াৰ পৰা ডিসপিউট আৰম্ভ হৈ গল হিন্দু আৰু বুদ্ধৰ মাজত যে মহাবোধি টেম্পলটো আসলতে কোনে আসল সত্তাধিকাৰী হ'ব লাগে তাৰ হেবিলাক হোৱাৰ পিছতে ভাৰত স্বাধীন হোৱাৰ পিছতে 1949 চনত বুধগয়া টেম্পল এক্ট আহিলে হেতুৱে কি ক'লে যে এই একখনে আনটা মেম্বাৰ থকা এটা কমিটি বনাই দিলে 8 মেম্বাৰ্স আৰু তেওঁলোকে ক'লে যে 8 মেম্বাৰ্সৰ 4 জন থাকিব হিন্দু এই কমিটিটোৱে চোৱাচিতা কৰিব বুলি 4 জন থাকিব বুদ্ধ ঠিক আছে তো সমানে সমানে ভাগ কৰি দিলে হেঁতে চোৱাচিতা কৰিবলৈ ইকুৱেল ডিস্ট্ৰিবিউশন কিন্তু এটা কথা লিখি দিলে যে যোনজন ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট হ'ব ডিএম ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট তেখেত চেয়াৰপাৰসন বনাই দিব তেখেত চেয়াৰপাৰসন হ'ব ঠিক আছে তো চেয়াৰপাৰসন জন নৰমালি হিন্দুৱে হয় মানে তেতিয়া কাৰণ ডিএম জন বেছিভাগ হিন্দুৱে হোৱা হ'ল তেখেত তেওঁলোকে এটো কাৰণে মানে কি হ'ল বুদ্ধিষ্ট যিবিলাক অৰ্গানাইজেচন হয় তেওঁলোকে ফুল কন্ট্ৰোল ওভাৰ দা টেম্পল কৈ আছে মানে ফুল কন্ট্ৰোলটো লাগে কাৰণ 4 জন ডিভাইড কৰি দিলে ঠিকই কিন্তু যোনজন চেয়াৰপাৰসন হয় তেওঁ মানে হিন্দু হৈ থাকে তো হেতু কাৰণে এই কাজিয়াটো হৈ আছে এতিয়া এখিনি আছিল আপোনালোকে যদি অলপ ভাল পাইছে কন্টেন্ট বিলাক এবাৰ কমেন্ট কৰি দিবচোন আমি নেক্সট নিউজটো আগবাঢ়িছো এপিএসসি সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিঅটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅত মই লেকচাৰ দিম গুটেকেটা ভিডিঅত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই জেডব্লিউএন এনডিএ ক্ৰেক কৰিছিলো ফাৰ্স্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন এনআইটি শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব
তাৰোপৰি ৰিজনিঙৰ 5টা চেপ্টাৰ পাব 5টা আগতে অহা কুৱেশ্যন পেপাৰবিলাক চাই পেলাই মই বনাইছোঁ তাৰোপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰেহেনশ্যন কেনেকৈ কৰিব লাগে এই গোটেইখিনি বস্তু আপুনি জাষ্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাছ GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছোঁ 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিঅ' কোৰ্সটো কেনেকৈ ল'ব ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জইন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ উপৰি এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ৱাইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেণ্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে অহা CSETত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জইন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম